Hello and good morning. সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'টিলৈ আৰু আশা কৰিছো সকলোৱে ভালে আছে ময়ো ভালে আছো আৰু আহিছিলো এটি বিশেষ জায়গাত দেখাম বাৰু পিছলৈ যদি মই আকৌ সুবিধা পাওঁ এতিয়া মানে মই সোমালো তাত আপোনাৰ বাহিৰে উভতি আহিছো আৰু আহিছিলো ৰঙাপৰাত কলনী বাগানলৈ আপোনাৰ ইয়াত ঠাকুৰৰ উৎসৱ আছে আৰু এই ভণ্টিহঁত আহিলে মানে ভণ্টিহঁত ভাইটিহঁত এৰিবলৈ আহিলো এতিয়া ভিতৰত নোসোমালো অনুষ্ঠানৰ জেগাত ৰূপালী জয়ন্তী আছে বোলে মই আকৌ উভতনি যাত্ৰা কৰি আছো পুৰাৰ গাড়ীখন লৈ গৈছিলো এতিয়া অকলে আছো দেখিছে ইয়াত কোবা নাই বহুত খেলা কৰি আছিল সেইটো কাৰণে সিহঁতৰ লগত ভিডিঅ' নবনালো পিছত আকৌ আহিব লাগিছে চাই থাকিব দেখাই থাকিম দেই যিহেতু অনুষ্ঠানখনত মোৰ দুবাৰ যাবলগীয়া হোৱাত মই প্ৰথমে ভণ্টিহঁতক এৰি আহিলোঁ পিছত পুনৰবাৰ ঘূৰি আহি খুৰী আৰু খুৰীৰ পুত্ৰ তথা ভাইটি এনেকৈ কৰি আমি চাৰিজন পুনৰবাৰ আমি অনুষ্ঠান অভিমুখে ৰাওনা হৈছিলোঁ আৰু ঠিক সময়ত উপস্থিত হৈছিলোঁ এয়া আমি কলনী চাহ বাগিচা খেলপথাৰত পৰম শ্ৰী ঠাকুৰ চন্দ্ৰদেৱৰ 134তম আৱিৰ্ভাৱ তিথিত উপস্থিত হৈছিলোঁ আৰু সেই অনুষ্ঠানৰ দৃশ্যাংশ এইটো হৈছে অস্থায়ী মন্দিৰটি আৰু কাৰ্যসূচীৰ মাজতে এনেধৰণে সাংস্কৃতিক অনুষ্ঠানো ৰাখিছিলে উদ্যোক্তাই আৰু সাংস্কৃতিক অনুষ্ঠানৰ মাজতেই আছিল বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য আমি দেখিলোঁ সকলো ভক্তপ্ৰাণ ৰাইজে উপভোগ কৰিছিল যথেষ্ট ধুনীয়া ডান্স কৰিছে দেই নাজানো এই বাগৰুম্বা দলটি ক'ৰ আছিল কিন্তু ইয়াৰে এজন বাঁহীবাদক মোৰ বন্ধু প্ৰলয় মোচাহাৰীও আছিল তেখেতে বাঁহী বজাই আছিল বৰ ধুনীয়াকৈ বাঁহী বজাই আছিল আমি যথেষ্ট ফূৰ্তি কৰিলোঁ দেই বাগৰুম্বা নৃত্যটি শেষ হোৱাৰ লগে লগে শ্যাম সুন্দৰ চেত্ৰী দেৱলোক বেণ্ডৰ কণ্ঠশিল্পী তেখেতে যথেষ্ট ধুনীয়া গীতেৰে অনুষ্ঠানটি আগবঢ়াই লৈ গ'ল আৰু সকলো দৰ্শককে তথা ভক্তপ্ৰাণ ৰাইজক আমোদ দিবলৈ চেষ্টা কৰিছিল আৰু এইটো আছিল আদিবাসী তথা চাহ জনগোষ্ঠীৰ জনপ্ৰিয় উৰিয়া জনগোষ্ঠীৰ উৰিয়া নৃত্য বৰ ধুনীয়াকৈ নাছিলে দেই আৰু সুন্দৰভাৱে সকলোকে উপভোগ কৰালে
যথেষ্ট ধুনীয়া সাংস্কৃতিক অনুষ্ঠান আছিল। টেবলক বেণ্ড, বাগৰুম্বা আৰু উৰিয়া নৃত্যটি। এনেদৰে আমি কিছু সময় অলপ ফটো চটো উঠিলোঁ আৰু যথেষ্ট দূৰৰ পৰা আলহীসকল আহিছিল। কোকৰাঝাৰ, গুৱাহাটী এনেকৈ তেখেতসকলৰ লগতো আমি অলপ আলাপ আলোচনা কৰিলোঁ আৰু সময় হ'ল উভতি আহিবলৈ। গতিকে উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু শেষত সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।